উদ্ধৱ মহন্তই জানিব বিচৰা প্ৰশ্নৰ উত্তৰ ভক্তি মাৰ্গ, জ্ঞান মাৰ্গ, কৰ্ম মাৰ্গ, এই সমস্তখিনি কথা সুন্দৰভাৱে প্ৰকাশ কৰি গৈ আৰু বৰ্তমান পদবন্ধে আমাক সৰ্বপ্ৰথম জনাব বিচাৰিছে যে ভগৱন্ত বস্তুৱে মহাভক্ত উদ্ধৱক দিয়া বহুখিনি উপদেশৰ অন্তত পুনৰ মহাভক্ত উদ্ধৱে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰি জানিব বিচাৰিছে যে হে প্ৰভু, তুমি দিয়া ইতিমধ্যে প্ৰত্যেকভাগী উপদেশ আমি নিশ্চয়কৈ বুজিব পাৰিছোঁ, যদিও বহুখিনি কথা আমাৰ জানিবলৈ এতিয়াও বাকী আছে। প্ৰভু, তোমাৰ চৰণত আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে যে তুমি যিহেতু কৃপাময়, কৃপাৰ সাগৰ, দয়াময়, দয়াৰ সাগৰ, তুমি যিহেতু মোৰ পৰম বান্ধৱ, সেই সূত্ৰে তুমি মোক পুনশ্চ কৃপা কৰা প্ৰভু। এইবুলি বৰ্তমান পদবন্ধে প্ৰকাশ কৰিছে যে তুমি বিনা কোনেও চেদিবে সংশয়। প্ৰভু, তোমাৰ বাহিৰে মোৰ মনৰ সংশয় দূৰ কৰি দিব পৰা মোৰ দ্বিতীয় এজন উত্তম পৰম বান্ধৱ এই সংসাৰত নাই। প্ৰভু, তুমি মোক কৃপা কৰা। আৰু কৃপা কৰিবলৈ কৈ মহাভক্ত উদ্ধৱে কেইভাগিমান প্ৰশ্ন প্ৰভুৰ চৰণত অৰ্পণ কৰিছে। প্ৰশ্ন কেইভাগি সৰ্বমুঠ ২৭ ভাগি প্ৰশ্ন, আৰু এই ২৭ ভাগি প্ৰশ্ন ভগৱন্ত বস্তুৰ দ্বাৰা সৃষ্টি বিনন্দীয় সংসাৰখনত আমাৰ মনতো ভাহি আহে, আমাৰ মনতো প্ৰত্যেক মুহূৰ্ততে এই প্ৰশ্ন কেইভাগ অগা দেৱা কৰি থাকে। কিন্তু তাৰ উত্তৰ আমি জানিবৰ বাবে যদি চেষ্টা কৰোঁ তেতিয়াহ'লে একাদশ স্কন্ধ কৃষ্ণ উদ্ধৱ সংবাদৰ মাধ্যমেৰে আমি আগবাঢ়িলে ইয়াৰ সুন্দৰ বা যথাযথ উত্তৰ আমি প্ৰত্যেকে লাভ কৰিব পাৰিম। পুনঃ মদমদান সত্য কাম মহালাভ প্ৰভু যজ্ঞকাৰ নাম ইৰাম কাৰনাম সূৰ্য কোন গুণে সুমন্দিত কাৰনাম মূৰ্খ কাক বুলিয় পণ্ডিত কাক বুলি বন্ধু দিন দোষী কোনজন কাৰনাম সুৰ কাক বুলি মহাধন কোন পন্থ বিপন্থ বুলিয় কাক হৰি কোন সুখ দুখ দেৱ কহি উদ্ধাৰী কোন স্বৰ্গ নৰক কহিও ভগৱন্ত কাক বুলি গৃহ কোন জন ধনৱন্ত কোন বা ঈশ্বৰ অনিশ্বৰ কোন প্ৰাণী কহিও কয় মাত্ৰ বিচাৰি চক্ৰ পানী। এই কেইভাগি প্ৰশ্ন উদ্ধৱে সুধিছে ভগৱন্তৰ অগ্ৰ কীৰ্তঞ্জলি সেৱা নিবেদন কৰি।
যে প্ৰভু মোক তুমি ক'ব লাগে, মোক তুমি চিনাকি কৰি দিয়া, সম মানে কি, দম মানে কি, দান মানে কি, সত্য মানে কি, শৌচ মানে কি, মহালাভনো কি? প্ৰভু যজ্ঞনো কাৰ নাম? কাৰ নাম সূৰ্য, কাৰ নাম মূৰ্খ, পণ্ডিত কোনজন, বন্ধু কোনজন, দুখীয়া কোনজন, সুৰ কাক কয়, মহাধননো কোনবিলাক, পথ কি, বিপদ কি, হৰি বুলি কাক কয়, সুখ কি, দুখ কি, স্বৰ্গ নৰক, গৃহ কোনখন, ধনী কোন, ঈশ্বৰ কি, অনিশ্বৰ কোন? হে প্ৰভু তুমি আমাক এইখিনি জ্ঞান প্ৰদান কৰা। এইবুলি মহাভক্তভাৱে ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। হে ৰাম আপুনি সৰ্বজ্ঞ জগতৰ অন্তৰ্যামী, প্ৰভুমাত পুচিবে জীৱা নজানো আমি। হে ৰাম ৰাম তাক প্ৰভু ভালমতে কহিও আমাক কৰহে চৰণত পৰিপ্ৰণিপাত। হে প্ৰভু তুমি জগতৰ অন্তৰ্যামী, তুমি সৰ্বজ্ঞ। তুমি আকৌ মই সোধা প্ৰশ্নখিনি শুনি নাহাঁহিবা প্ৰভু। এইটো কি প্ৰশ্ন সুধিছে? অৰ্থাৎ মহাভক্তৰ উদ্ধৱৰ দাস্য ভক্তি গুৰুজনে দৰ্শন কৰাইছে যে প্ৰভু মই সুধিছো তুমি মোক ক'বই লাগিব। এনেধৰণে কিবা দাবী ধমকি দি উদ্ধৱে সোধা নাই ভগৱন্তক। উদ্ধৱে কৈছে যে প্ৰভু তুমি যে সৰ্বজ্ঞ, তুমি সৰ্বজানন্তা, তুমি অন্তৰ্যামী, তোমাক কি সুধিব লাগে মই তাকো নাজানো। যি সোধা কৈছে এই সোধাখিনি এই মুহূৰ্তত সোধাটো উচিত হৈছে নে নাই হোৱা তাৰ বিষয়ে মোৰ কোনো জ্ঞান নাই। যদি মোৰ ভুলো হৈছে প্ৰভু তুমি মোক যেন ক্ষমা দিয়া। আৰু যদি তুমি ভাবিছা যে এইকেইটা প্ৰশ্ন তোমাৰ পৰম বান্ধৱ উদ্ধৱ নামৰ এই নিষ্কিন প্ৰাণীটোৱে জানিব লাগে, জানিলে লাভ হ'ব, তেতিয়াহ'লে প্ৰভু তুমি কৃপণালি নকৰি মোক যেন এইখিনি জ্ঞান প্ৰদান কৰা। উদ্ধৱ বুলন্ত কেশৱ কৃপাময় পুছিলা পৰম ভাগৱত ধৰ্মশয় মহামহজনুজাত নজানে সাক্ষাৎ কৰি ভুবেকত মূৰ সমত তুনাত। তুমি একো নুসুধিব লগা কথা সোধা নাই, তুমি একো অপৰাধ কৰা নাই। তুমি যি প্ৰশ্ন সুধিলা, যি প্ৰশ্ন অৱতাৰণা কৰিলা, ইয়াত এক অৰ্থত কোৱা হয় পৰম ভাগৱত ধৰ্ম, মহাভাগৱত ধৰ্ম। যি মহাভাগৱত ধৰ্ম মহাজনসকলো জানিব পৰা নাই, আজিলৈকে জানিবলৈ সক্ষম হোৱা নাই, সেই মোৰ পৰম বান্ধৱ উদ্ধৱ তুমি মোক কি মহাভাগৱত জ্ঞান জানিবৰ বাবে তুমি মোৰ আগত এই প্ৰশ্নকেইটা অৱতাৰণা কৰিলা। নিশ্চয়কৈ মই তোমাৰ আগত প্ৰকাশ কৰিম উদ্ধৱ, তুমি চিন্তা নকৰিবা।
কিয়নো উদ্ধৱ তুমি মোৰ পৰম বান্ধৱ। আন দেৱ ধৰ্ম কৰিয়া পৰিহাৰ মুত মাত্ৰ এক চিত্ত মতি ভৈল যাৰ যিজনে জানিলা মহি পৰম বান্ধৱ তাৰে নাম সম আবে জানিবা উদ্ধৱ। প্ৰথম প্ৰশ্নভাগী হ'ল হম মানে কি বা হম কাক বোলে? আৰু ভগৱন্ত বস্তুৱে মহাভক্ত উদ্ধৱক জানিবলৈ দিছে। গুৰুজনে আমাক কৃপা কৰিছে যে হম মানে কি? ৩৩ কোটি দেৱ দেৱতা যিজনে সৃষ্টি কৰিছে, যিজন সৰ্বশক্তিমান, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী, সেইজন পৰমাত্মা পৰম ব্ৰহ্ম ঈশ্বৰদত্ত কৃষ্ণদেৱৰ চৰণ চিন্তা কৰি তেওঁৰ দ্বাৰা সৃষ্টি বাকী ৩৩ কোটি দেৱ দেৱতাক পৰিহাৰ কৰি যিটো ব্যৱস্থাৰ মাজত জীৱই আগবাঢ়িবলৈ চেষ্টা কৰে, সেই ব্যৱস্থাটোৰ নামেই হ'ল হম উদ্ধৱ। আন দেৱ ধৰ্ম কৰিয়া পৰিহাৰ, আন দেৱ দেৱতাক চিন্তা কৰা, সেৱা কৰা, সেই নীতি নিয়মবিলাক ত্যাগ কৰি এক কৃষ্ণ মোৰ চৰণত শৰণাপন্ন হৈ মোকেই ভাবি থকা, মোৰ অৰ্থে কৰ্ম কৰা, মোকেই চিন্তা কৰি থকা কায় বাক্য মন চিত্ৰৰ জৰিয়তে যিজনে জানিলা মন পৰম বান্ধৱ উদ্ধৱ তাৰে নাম হম। তুমি জানি ল'বা, এইটো নামেই হ'ল হম। এতিয়া আমিও প্ৰত্যেকেই ভাগৱত দৰ্শনৰ মাধ্যমেৰে যদি আগবাঢ়ো, যিহেতু ভাগৱত দৰ্শন হ'ল মই মনে মনে থাকিম, অৰ্থাৎ মোৰ কি ভুল হৈ আছে কায়ৰ লগত, অৰ্থাৎ শৰীৰৰ লগত, মনৰ লগত, বাক্যৰ লগত, সেইখিনি শাস্ত্ৰৰ মাধ্যমেৰে জ্ঞান আহৰণ কৰি ভুলখিনি এৰি শুদ্ধখিনি আমি আয়ত্ত কৰি সেইমতেৰে জীৱন গৃহস্থী ধৰ্ম, সংসাৰ ধৰ্ম পালন কৰিবলৈ আমি চিন্তা কৰা সেই ব্যৱস্থাটোৰ নামেই হ'ল হম উদ্ধৱ। তুমি মনত মোৰ কথা শুনো কৰ্ণে মুখে লৈ ৰাম যিটো হস্ত দুই মোৰে মাত্ৰ কৰো কাম মোৰ ৰূপ চিন্তনত মনে শ্ৰম জানা প্ৰাণ সখী আবে তাকে বুলি তুমি মোৰ পৰা জানিব বিচাৰিছিলা দম কাক বোলে? আমি যে কওঁ স্বাভাৱিকতে, আৰু এবাৰ চুই চাচোন তোক কি কৰিছা। এইটো আমি সাংসাৰিক বন্ধনৰ মাজত থকা হৰিধাৰী মনুষ্যৰ এনেকুৱা কিছুমান চিন্তাৰ মাজতো আমি জীৱন অতিবাহিত কৰোঁ। সেইটোকে আমি দম বুলি কওঁ। তাৰ কিমান দম আছে দেখা যাব সময়ত, এনেকুৱা যে আমি চিন্তাবিলাক কৰোঁ। এতিয়া মহাভক্ত উদ্ধৱে সুধিছে দম মানে কি, আৰু ভগৱন্ত কৃষ্ণ কৃপাময়ে সিদ্ধান্ত দিছে উদ্ধৱ তুমি শুনা, যিজনে
কাণেৰে কেৱল মোৰ কথা শুনি ভাল পায়, যিজনে মুখ পদ্মহন্তে কেৱল মোৰ কথা আশ্ৰয় কৰি ভাল পায়, যিজনৰ দুইখন হাতেৰে কেৱল মোৰ অৰ্থেহে কৰ্ম কৰি ভাল পায়, যিজনে মনেৰে কেৱল মোৰ ৰূপটো অবিশ্ৰামভাৱে চিন্তা কৰি ভাল পায়, সেইকেইটা ব্যৱস্থাৰ মাজত যিজন ব্যক্তি অৱস্থান কৰি আছে, সেই ব্যৱস্থাটোৰ নামেই হ'ল দম উদ্ধৱ। তুমি মনত ৰাখিবা। এতিয়া আমি ভবা দমটো শাস্ত্ৰৰ লগত ভগৱন্ত বস্তুৱে পোৱা দমৰ লগত নিশ্চয় আকাশ পাতাল পাৰ্থক্য আছে। সেইকাৰণে আমি যিটো শাস্ত্ৰই দম বুলি আমাক পৰিচয় কৰাই দিছে, সেইটোৰ মাজত অৱস্থান কৰিলে আমি ভগৱন্ত পুৰুষৰ এক কণিকা কৃপা লাভ কৰিব পাৰোঁ। মুত চিত্ত দিয়া যিটো জন মহাশয়, হানি অপমান দোষ শোক হয়, তাৰে নাম ক্ষমা আবে উজানি বায়ুধৱ, ক্ষমাবন্ত পুৰুষৰ নাহি পৰাভৱ। তুমি মোৰ পৰা জানিব বিচাৰিছিলা ক্ষমা কাৰ নাম, ক্ষমা মানেনো কি? তোমাক কওঁ শুনা। যিজনে কায় বাক্য মন এক কৰি চিত্ত মোতে অৰ্পণ কৰি থাকিব সদা সৰ্বদা নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে, তেওঁ হানি অৰ্থাৎ লোকচান, অপমান, দুখ, সুখ এইবিলাক তেওঁক কোনোদিন কেতিয়াও আশ্ৰয় কৰিব লগা নহয়। আৰু সেই ব্যৱস্থাটোৰ নামেই হ'ল ক্ষমা উদ্ধৱ। আৰু এই ক্ষমা গুণ যিজনৰ লগত যোগ হৈ থাকিব, ক্ষমাবন্ত পুৰুষৰ নাহি পৰাভৱ। তেওঁ কেতিয়াও এই সংসাৰত পৰাজয় স্বীকাৰ কৰিব লগা নহয়। উদ্ধৱ ৰাম মোক মনে ধৰি যেবে তেজৈ লোভ কাম, জানিবা উদ্ধৱ বন্ধু ধৈৰ্যতাৰ নাম। উদ্ধৱ, তুমি মোৰ পৰা জানিব বিচাৰিছিলা ধৈৰ্য কাৰ নাম? যিজনে মোক চিন্তা কৰি, মোক আশ্ৰয় কৰি লোভ কামনা বাসনা ত্যাগ কৰিবলৈ চেষ্টা কৰিছে বা ত্যাগ কৰিবলৈ সক্ষম হৈছে, সেই ব্যৱস্থাটোৰ নামেই হ'ল উদ্ধৱ ধৈৰ্য। তুমি মোৰ পৰা জানিব বিচাৰিছিলা মহাবীৰ কাক কয়? ৰাম স্বভাৱ কৈৰি মুত চিত্ত কৈল থিৰ, মায়া কজি নিনে জানা সেই মহাবীৰ। এটি জীৱৰ যিটো স্বাভাৱিক স্বভাৱ, সেই স্বাভাৱিক স্বভাৱটোৰ পৰা আঁতৰি জীৱই চিত্ত যেতিয়া মোটেই অৰ্পণ কৰিব, সেই জীৱই মায়াৰ পৰা হাত সাৰিব পাৰে। আৰু মায়াৰ পৰা যেতিয়া পৰিত্ৰাণ পাব পাৰিব, হাত সাৰি থাকিব পাৰিব, সেই জীৱাত্মাকে স্বাভাৱিকতে মহাবীৰ বুলি কোৱা হয়। ধৰ এতিয়া আমি সেই মহাবীৰজন হ'ব পাৰিছো নেকি? যদি চিন্তা কৰো, তেতিয়াহ'লে সেইকেইটা বস্তু যিকেইটা গুৰুজনে আমাক চিনাকি কৰি দিছে, ভগৱন্ত বস্তু ভগক চিনাকি কৰি দিছে, যে ভগৱন্তক চিন্তা কৰি থাকোঁতে আমি লোভ আৰু কামনাৰ বশৱৰ্তী এই ব্যৱস্থাটোৰ পৰা আঁতৰি থাকিব পাৰিম বুলি কৈছে। এতিয়া আমি পাৰিছো নাই চিন্তা নিজে নিজে কৰিব লাগিব। তাৰপাছত
যিটো স্বাভাৱিক স্বভাৱ, মোৰ মাটি, স্বাভাৱিক চিন্তা, এইখিনি মোৰ মাটি। দ্বিতীয়তে স্বাভাৱিক চিন্তা, মোৰ বাৰী, মোৰ গাড়ী আদি আদি যিবিলাক আমাৰ স্বাভাৱিক চিন্তা, এই চিন্তাবিলাকত থকা মানে ভগৱন্তৰ বস্তুৱে কৈছে এয়া হেনো ভগৱন্তৰ মায়া। অৰ্থাৎ প্ৰজাপতি ব্ৰহ্মাদেৱে ভগৱন্তক সুধিছিল যে প্ৰভু তুমি তোমাৰ মায়াৰ বিষয়ে মোক অকণমান কবা নেকি? আৰু ভগৱন্ত পুৰুষে প্ৰজাপতি ব্ৰহ্মাদেৱক মায়াৰ চিনাকিটো দিছে। অবস্তুক দেখা বস্তু এহিটো মুহুৰ মায়া জানানিষ্ট কৰি। হে প্ৰজাপতি ব্ৰহ্মা, জীৱই সংসাৰলৈ গৈ যিবিলাক বস্তু বুলি ভাবি থাকিব সেইবিলাকেই হ'ল অবস্তু। আৰু সেই বস্তু আৰু অবস্তুৰ মাজত পাৰ্থক্যটো বুজি নোপোৱা ব্যৱস্থাটোৱে হ'ল মোৰ মন। এতিয়া আমি সকলোৱে বুজি পাওঁ 24টা তত্ত্বৰে গঠিত আমাৰ শৰীৰটো। 5টা কৰ্মেন্দ্ৰিয় আছে, 5টা জ্ঞানেন্দ্ৰিয় আছে, 10 প্ৰাণ আছে, লগত মনৰ 4টা অৱস্থা, মন, চিত্ত, বুদ্ধি আৰু অহংকাৰ, সমান 24টা তত্ত্ব। এই 24টা তত্ত্বৰে গঠিত শৰীৰটো আমি যদি এজনে অন্যজনক সোধা হয় বোলে ভাত খালানে? হয়তিয়া ভাত খালা? বোলে খালো। কিহেৰে খালা? আমাৰ স্বাভাৱিক উত্তৰ আলু দাইলেৰে খালো। এইখিনিতে যদি আমি চিন্তা কৰো বোলে মই ভাত হাতেৰে খালো, এতিয়া প্ৰশ্নটো হল যে ভাত খালানে বুলি সোধোতে আমি উত্তৰটো কি বুলি দিছিলো? উত্তৰটো হল ভাত খালো। হাতখনক যদি সোধা যায় সেও হাত তই ভাত খালি নাই, হাতখনে কি উত্তৰ দিব? বোলে মই ভাত নাই খোৱা, মই ভাতকেইটা সানি পুটুকি মুখলৈ ভৰাইহে দিলো। মুখখনক যদি সোধা যায় তই ভাত খালি নেকি? বোলে মই নাই খোৱা। দাঁত কেইটাক যদি সোধা যায় ভাত তই খালি নেকি? মই নাই খোৱা। হাতখনে ভৰাই দিয়া বস্তু কেইটা মই দাঁতেৰে চুবাইহে দিলো, মোৰ কাম সেইটোৱে। জিভাখনক যদি সোধা যায় তই ভাত খালি নেকি? বোলে মই নাই খোৱা। কি কৰিম? মই দাঁত কেইটাই চুবাই দিয়া সেই দ্ৰব্যখিনি মই ভিতৰলৈ ঠেলা মাৰি সোমাই দিলো। ভাতটো খালে কোনে? আমিতো প্ৰত্যেকেই কওঁ মই খালো, মই খালো। তাৰমানে মই মানে শৰীৰ যে নহয়, মই মানে যে আত্মা, আৰু আত্মা সোমাই থকা সেই অৱস্তুটোৰ নাম হল শৰীৰ, যিটো হল বিনাশী। এই পাৰ্থক্যটো জনাটোৱে হল শাস্ত্ৰসন্মতে মহাবীৰ বুলি কৈছে। যিজনে জানিব পাৰিব সেইজন মহাবীৰ। আৰু যিজনে জানিব নোৱাৰি মই কৰিলো বুলি শৰীৰটোৰ ফালে আমি দেখুৱাই থাকিম, তেতিয়া সেইটো হল ভগৱন্তৰ মায়া। অৰ্থাৎ শৰীৰটো হল অবস্তু, ই যিহেতু বিনাশী, অবিনাশী হল আত্মা আৰু আত্মা হল বস্তু। এতিয়া শৰীৰটোৱে বস্তুৰ ৰূপটো তেতিয়ালৈকে পাই থাকে যেতিয়ালৈকে সত্য বস্তু আত্মা তত্ত্ব এই শৰীৰটোৰ মাজত অৱস্থান কৰি থাকে, তেতিয়ালৈকে শৰীৰটোৱে বস্তুৰ নামটো পাই থাকে। আৰু সেইকাৰণে আমি প্ৰত্যেকে কৃষ্ণ বুলি কওঁ এজনে অন্যজনক। এতিয়া এজনে অন্যজনক যে কৃষ্ণ বুলি কওঁ তাতো এটা ৰহস্য সোমাই আছে। এতিয়া আমি এজনে অন্যজনক কৃষ্ণ বুলি কওঁতে শৰীৰটোক কৃষ্ণ বুলি কওঁনে ভিতৰত নেদেখা সেই পৰম বস্তু আত্মাক কৃষ্ণ বুলি কৈছো? কোনটো? স্বাভাৱিক উত্তৰ নেদেখা যায়। সেই নেদেখা তত্ত্বটো কেৱল সন্মুখত থকা শইকীয়া বাপজনৰ শৰীৰতহে আছে নেকি? নহয়। ভগৱন্তই নিজে কৈছে উদ্ধৱৰ আগত, সমস্ত ভূততে বিয়াপি আছো মই, মইতো সমস্ততে আছো। অৰ্থাৎ পৰমাত্মা ভগৱন্ত বস্তুৰ পৰম আমি জীৱাত্মা সন্তান স্বৰূপ 4টা ভাগত বিভক্ত হৈ আছো বুলি শাস্ত্ৰে আমাক জানিবলৈ দিছে। এই 4টা ভাগ হল ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ।
এইবুলি ক'লে কিনো ক'লে চেডজ মানে কি, উদ্ভিদজ মানে কি, অকণমান বুজিবলৈ টান লাগে। সেইকেইটা কথাকে সহজতে যদি চিন্তা কৰো তেতিয়া হ'ল উৰণ, দূৰণ, গজন আৰু ভ্ৰমণ। এই চাৰিটা, এইকেইটা আমাৰ সহজ হয় বুজিবলৈ। এতিয়া সেই চাৰিটা ভাগত আমি বিভক্ত হৈ থকা প্ৰত্যেকটো জীৱাত্মাই পৰমাত্মাৰ আমি সন্তান। আৰু এই পৰম সত্যটো আমি প্ৰত্যেকে অনুধাৱন কৰিব পৰা শক্তিটো যদি আয়ত্ত কৰিব পাৰিছো তেতিয়াহ'লে আমাৰ প্ৰত্যেকজনাকে শাস্ত্ৰই কৈছে মহাবীৰ। অৰ্থাৎ আমি মায়াৰ পৰা অকণমান হাত সাৰিবলৈ শাস্ত্ৰৰ মাধ্যমেৰে চিন্তা কৰিম। ধৰি লওক 5 লাখ মান টকা, 20 লাখ মান টকা খৰচ কৰি এখন সুন্দৰ গৃহ এই বৃন্দাবন প্ৰাথমিকৰে কোনোবা এজন বাপে বনাই ললে, নিৰ্মাণ কৰিলে 20 লাখ মান টকা খৰচ কৰি। এতিয়া সেই বাপজনৰ ঘৰটো ইমান সুন্দৰ দেখিবলৈ, কিন্তু আমি বৃন্দাবন প্ৰাথমিকৰ বা এই অঞ্চলৰ প্ৰত্যেকজন ব্যক্তি তেওঁৰ সেই বাপজনৰ সেই গৃহটোৰ সন্মুখেদি পাৰ হৈ যাওঁতে কোনোবা এজন এনে ব্যক্তি আমি আছো নেকি, বা বাপজনে ইমান সুন্দৰ লাখ টকা খৰচ কৰি ইমান বিতোপনকৈ সুন্দৰকৈ গৃহভাগ নিৰ্মাণ কৰিলে, সেই গৃহ তোমাৰ কৃষ্ণ। এনেকে সেই গৃহভাগী কৃষ্ণ কৰি থৈ যোৱা আমি কোনোবা আছো নেকি? কেলে গৃহভাগী কৃষ্ণ নকৰো? কাৰণ আমি বুজি পাওঁ সেই গৃহভাগী অস্থায়ী, সি অবস্তু, সি কেতিয়াও বস্তু নহয়। সি সাম্প্ৰতিক সময়ত আমাৰ এটা ব্যৱহাৰৰ অংগ মাথনি, সেইটো আমি প্ৰত্যেকেই বুজি পাওঁ। সেইকাৰণে ঘৰটোক আমি কেতিয়াও কৃষ্ণ বুলি নকওঁ। কিন্তু ঘৰটোৰ সন্মুখত বাৰাণ্ডাখনত কণা হলেও, কলা হলেও, বোবা হলেও 90 বছৰীয়া এগৰাকী যদি বৃদ্ধা চকী এখনত বহি থাকে তেতিয়াহ'লে আমি তেওঁক কৃষ্ণ বুলি কম নে নকওঁ? নিশ্চয় কম, আই বহিছে নে কৃষ্ণ ভালে আছে, এই বুলি কিন্তু সুধি থৈ যাওঁ। যি ধৰণে আমি ঘৰটোত কোটি টকা খৰচ কৰিলেও আমি ঘৰটোক কৃষ্ণ বুলি নকওঁ, ঠিক তেনেকৈ এই দেহৰূপী 24টা তত্ত্বৰে গঠিত দেহৰূপী ঘৰখনক, গৃহখনক আত্মা তত্ত্ব ওলাই যোৱাৰ লগে লগে ঘৰটো চোৱা হব বুলি চোতাললৈ উলিয়াই দিয়া হয়। তেতিয়াৰ পৰা আৰু তাক কেতিয়াও কৃষ্ণ বুলি কোৱা নাযায়, সেইডাল কাঠ হৈ যায়। এজোপা গছক কৃষ্ণ বুলি আমি তেতিয়ালৈকে কম যেতিয়ালৈকে গছজোপা ফলে ফুলে জাতিষ্কাৰ হৈ থাকিব, কাৰণ তাত কৃষ্ণ তত্ত্ব আছে। সেইকাৰণে সেই তত্ত্ব থকাৰ কাৰণে সি পুলিটোৰ পৰা ডাঙৰ হৈ ফল ফুল আমাক সি দি থাকে, আমিও তাৰ ফল খাই জীৱন অতিবাহিত কৰিম। কিন্তু গছজোপা যেতিয়া কৰতে কাটি তাৰ পৰা কাঠ উলিয়াই সেই কাঠ আমি যেতিয়া ব্যৱহাৰ কৰিম, সেই কাঠক কিন্তু আমি কেতিয়াও কৃষ্ণ বুলি নকওঁ, কাঠডালক কৃষ্ণ বুলি কেতিয়াও নকওঁ। ঠিক তেনেকৈ আমাৰ এই শৰীৰটো হল অবস্তু আৰু আত্মা তত্ত্ব হল বস্তু। সেই আত্মা তত্ত্বই হল কৃষ্ণ তত্ত্ব। আৰু সেই পাৰ্থক্যটো, সেই ভেদটো আমি ভাঙিবলৈ যেতিয়া চেষ্টা কৰিম, চেষ্টা কৰোঁতে আমি যেতিয়া অকণমান বুজিব পাৰিম, সেই বুজিব পৰা ব্যৱস্থাটোৰ কথা কোৱা হৈছে মহাবীৰ। অৰ্থাৎ সেইজন মহাবীৰৰ পৰ্যায়টোলৈ এখোজ এখোজকৈ আগবাঢ়ি গৈ আছে। সেইটো আমাৰ গুৰুজন বস্তুৱে ভগৱন্ত বস্তু উদ্ধৱক কোৱাৰ চলেৰে গুৰুজনে আমাক এই জ্ঞানটো দিবলৈ চেষ্টা কৰিছে। নজনাটো হল মায়া আৰু জনাটো হল মহাবীৰ বুলি কৈছে। মোতে চিত্ত দিয়া যিটো তেজিয়া মায়া, নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰোভূত দায়া, হৰি বুদ্ধি সদায়ে সবাকো কৰে মান, জানিবা উদ্ধৱ তাকে বুলি মহাদান। মোক চিত্ত অৰ্পণ কৰাৰ পিছত যেতিয়া মায়াৰ পৰা হাত সাৰিব, তেওঁ মহাবীৰ হব। আৰু তেওঁ মহাবীৰ হৈ কোনোদিন কোনো প্ৰাণীৰ শত্ৰুতা আচৰণ নকৰে, দ্ৰোহ আচৰণ নকৰে।
সেই সমস্ত ভূতকে দায়া কৰাৰ চিন্তাৰ মাজত নিজকে আগবঢ়াই নি আৰু সদায় সন্মুখত পোৱা প্ৰত্যেকটো আত্মা তত্ত্ব বস্তু আত্মা ৰাম তত্ত্বৰে সম্বোধন কৰিবলৈ চেষ্টা কৰে, মান্যতা প্ৰদান কৰিবলৈ চেষ্টা কৰে। সেই উদ্ভৱ এই ব্যৱস্থাটো যিজনে আশ্ৰয় কৰে সেই ব্যৱস্থাটোৰ নামেই হ'ল মহাদান, আৰু যিজনে কৰি থাকে তেওঁকে মহাদানী বুলি কোৱা হয়। ৰাম মোতে চিত্ত দিয়াতে যি ভোগভিলাষ জানা তাৰে নাম মহা তপ অবিনাশ সমস্ত জগত যিটো দেখোই হৰিময় তাৰে নাম সত্য সখী জানিবা নিশ্চয়। মুঠ চিত্ত অৰ্পণ কৰি যিজনে ত্যাগ কৰিব পাৰে, ভোগ ত্যাগ কৰিব পাৰে, মনৰ অভিলাষ, সেই ব্যৱস্থাটোৰ নামেই হ'ল জানা তাৰে নাম মহাতপ অবিনাশ। সেইটোৱে হ'ল অবিনাশী মহাতপ। এতিয়া সেই অবিনাশী মহাতপটো আমিও স্বাভাৱিকতে বিদ্যালয়ত নাম লগাতেও বুজি পাইছিলো। কেনেকৈ বুজি পাইছিলো? আমি যিখিনি কথা বিদ্যালয়ত শিক্ষকে পাঠ্যপুথিৰ মাধ্যমেৰে আমাক বুজাই দিছিল সেই কথাখিনি আমি আজি কোনোবাই পাহৰিছো নেকি? নাই পাহৰা। 1+1=2 এইটো কথা আমি কোনোবাই পাহৰিছো নেকি? নাই পাহৰা। শিকা কিন্তু আজি 60 বছৰমান হ'ল, কোনো নাই পাহৰা। গতিকে সেই জ্ঞানটো যে ভগৱন্তক চিত্ত অৰ্পণ কৰি ভোগ অভিলাষ মনৰ পৰা ত্যাগ কৰি যিটো চিন্তাৰ মাজত থাকিম, অৰ্থাৎ চিত্ৰৰ দ্বাৰা যে আমি ভগৱন্তকে কেৱল চিন্তা কৰি থাকিম, সেই ব্যৱস্থাটোৰ নাম হ'ল মহাতপ, যিটো অবিনাশী বুলি কৈছে। যিধৰণে 1+1 বুলি সাধাৰণ জ্ঞান আমাৰ লাভ হৈছিলে বিদ্যালয়ৰ পাঠ্যপুথিত, সেইটো আজি আমি 90 বছৰেও পাহৰি যোৱা নাই, 100 বছৰত ধৰি দিও পাহৰি যোৱা নাই। সেইটো যেনেকে ছাত্ৰানাং অধ্যয়নং তপ বুলি বুজি পাওঁ যে ছাত্ৰ অৱস্থাত অধ্যয়ন কৰাটোৱে হ'ল এজন ছাত্ৰৰ বাবে তপস্যা, আৰু ঠিক আমিও জীৱাত্মা বিলাকে শৰীৰত সোমাই যিজনৰ কৃপাত এই সংসাৰত অৱতীৰ্ণ হৈ আছো, অৱস্থান কৰি আছো, সুখ দুখ সমস্তখিনিৰ মাজত থাকি জীৱন অতিবাহিত কৰি আছো, সেইটোৰ মূল উৎস যে কেৱল পৰমাত্মা ঈশ্বৰতত্ত্ব আমাৰ পিতৃৰ কৃপাতহে সম্ভৱ হৈছে, এইটো জানিবলৈ চেষ্টা কৰা ব্যৱস্থাটোৰ নামেই হ'ল মহাতপ, যি কেতিয়াও বিনাশ নহয়, যাক ভগৱন্ত বস্তু উদ্ভৱৰ আগত কৈছে অবিনাশ। সমস্ত জগত যিটো দেখোই হৰিময়, যিজনে এই অবিনাশী মহাতপৰ মাজত অৱস্থান কৰি সন্মুখত পোৱা প্ৰত্যেক জীৱকে আত্মাৰ ৰাম তত্ত্বৰে দৰ্শন কৰিবলৈ চেষ্টা কৰিব, তাৰে নাম সত্য সখী জানিবা নিশ্চয়। তাৰ নামহে সত্য উদ্ভৱ। তুমি মনত ৰাখিবা। আমি এইখিনি কথাৰ পৰা নিজক ভাল ধৰণে জ্ঞান দিবলৈ চেষ্টা কৰিব লাগিব যে আমি প্ৰত্যেকেই বিভিন্ন ধৰণৰ একোখন পঢ়াশালী হিচাপে সমাজত আমি অন্তৰ্ভুক্তি হৈ ঈশ্বৰ সেৱা আমি প্ৰত্যেকেই কৰি আছো নিজৰ নিজৰ সমাজৰ মাধ্যমেৰে। যি ধৰণে আমি শৰণ ললো, যি ধৰণে ভজন ললো, সেই ব্যৱস্থাৰ মাজেৰে আমি প্ৰত্যেকেই চলি আছো। চলি থকাৰ মাজত যে যেনেকৈ চলে সেইটো আমাৰ ক'ব লগা একো নাই, কিন্তু আমি যে সকলো এজন ঈশ্বৰৰ সন্তান জীৱাত্মা, এই জ্ঞানটো লাভ হোৱাৰ লগে লগে আমি সন্মুখত লগ পোৱা আমাৰ গৃহলৈ অহা সমাজলৈ যাওঁতে দৰ্শন কৰা প্ৰত্যেকজন ব্যক্তি যি সমাজৰে নহওক, তেওঁৰ হৃদয় পদ্মটো যে আমাৰ নিজৰ হৃদয় পদ্মত থকা একে পৰমাত্মা কৃষ্ণ তত্ত্বই তেওঁকো কৃপা কৰি আছে, এই উপলব্ধিটো কৰি আমি এই
ব্যক্তিজনক সেই আইগৰাকীকো আমি কৃষ্ণ বুলি সম্বোধন কৰি মান্যতা প্ৰদান কৰাটো শাস্ত্ৰৰ সত্য বুলি সিদ্ধান্ত দিছে। তেওঁ বামুণীয়া, তেওঁ নাম ধৰ্ম সমাজৰ, এইটো আমাৰ দৃষ্টিগোচৰ হোৱাটো কোনো প্ৰয়োজন নাই। আমি এই সংসাৰলৈ আহিছো এক ঈশ্বৰৰ সংসাৰ। কৰ্ম আমি গৃহত কোনে কেনেকৈ কৰিম সমাজৰ অন্তৰ্ভুক্তি হয়তো নিজৰ নিজৰ, কিন্তু বাকী যেতিয়া আমি কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ নামৰ গৃহলৈ যাম, কাৰণ গুৰুজনে আমাক সিদ্ধান্ত দিছে শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে সত্ৰ। গোবিন্দ মহাপ্ৰভু নিৰ্গুণ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি যি স্থানত প্ৰকাশ হৈ থাকে সেই স্থানত গুৰুজনাই শাস্ত্ৰসন্মতে প্ৰশংসা কৰিছে বুলি আমাক চিনাকি কৰি দিছে। সেয়া হ'ল দ্বিতীয় বৈকুণ্ঠ আৰু সেয়া হ'ল মহাসত্ৰ। আৰু আমি সেই ভাগৰ নামটো কওঁ নামঘৰ। সেই নামঘৰত আমি যেতিয়া জন্মাষ্টমী পালন কৰিম, সেই নামঘৰত যেতিয়া আমি গুৰুজনাৰ জন্মোৎসৱ ভাগি পালন কৰিম, সেই নামঘৰত যেতিয়া আমি 4 দিনীয়া, এদিনীয়া, 7 দিনীয়া অমৃতময় কৃষ্ণ নাম উত্তম শাস্ত্ৰ মহাভাগৱত আশ্ৰয় কৰিম, তাত কোনো জাতি ভেদ, উচ্চ নিচ্চ, খেলৰ কোনো প্ৰভাৱ কিন্তু তাত পৰিব নালাগিব। এই শাস্ত্ৰই আমাক জ্ঞান প্ৰদান কৰিছে। এনেকৈ যিজনে আহক তাত পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্ব, এই দৰ্শনটো আমি তাৰ পৰাই আৰম্ভ কৰিব লাগিব। সেইটো আমি কৰিলে নকৰিলে সেইখিনি আমি নিজে নিজেহে বুজি পাম। শাস্ত্ৰই কিন্তু সেই কথাটো আমাক সুন্দৰভাৱে উপদেশমূলকভাৱে আমাক প্ৰদান কৰিছে। এৰাম মোকে জানি যিটো জনে তেজৈ কৰ্ম মল তাকে বুলিয় শৌচ জানা মহাবল ঈশ্বৰ জ্ঞান যিটো দেই উপদেশ তাকে দক্ষিণা বুলি নাহি কৈ সন্দেহ। তুমি মোক সুধিছিলা শৌচ মানে কি, তাৰ বিষয়ে মই তোমাক কওঁ শুনা ধম। মোক জানি বুজি যিজনে কৰ্ম মল ত্যাগ কৰিব সেই ব্যৱস্থাটোৰ নাম হ'ল শৌচ। সকলোৰে বুদ্ধিমত্তা সমান নহয়, আমি সকলোৱে জানো। জন্ম হওঁতে ভগৱন্ত পুৰুষে এই বিনন্দীয়া সংসাৰখন সৃষ্টি কৰোঁতে 3টা গুণ সৃষ্টি কৰিছে। সেই 3টা গুণ হ'ল সত, ৰজ, তম। আৰু 3টা গুণ সৃষ্টি কৰিছে। লগে লগে 5টা তত্ত্ব লগ লগাই ভগৱন্ত পুৰুষে এই বিনন্দীয়া সংসাৰখন সৃষ্টি কৰিছে। সেই 5টা তত্ত্ব হ'ল ক্ষিতি, অপ, মৰুত, বিউ আৰু তেজ। এই 5টা তত্ত্ব। আৰু এই 5টা তত্ত্ব আমি সহজতে বুজি পাওঁ মাটি, পানী, বায়ু, অগ্নি, আকাশ। এই 5টা তত্ত্ব। আৰু এই 5টা তত্ত্বৰ দ্বাৰা আমাৰ এই শৰীৰটো গঠিত হৈছে। সেইকাৰণে মাটি, পানী, বায়ু, অগ্নি, আকাশতেই অৰ্থাৎ এই পঞ্চভূততে আমাৰ এই শৰীৰটো বিনাশ হৈ গুচি যায়, কিন্তু আত্মা হ'ল অবিনাশী। এতিয়া সেই 5টা তত্ত্বৰ দ্বাৰা বিশ্ব ব্ৰহ্মাণ্ড ভগৱন্ত পুৰুষে নিৰ্মাণ কৰিলে, সৃজন কৰিলে, আৰু শৰীৰ তত্ত্ব সৃজন কৰিলে, সৃষ্টি কৰিলে। আৰু শৰীৰ তত্ত্বটোত 3টা বিশেষ গুণ দি দিলে ভগৱন্তই, সত, ৰজ, তম 3টা গুণ। এই 3টা গুণৰ লগত আৰু বহুখিনি ভগৱন্ত বস্তুৱে অবস্তু দিলে, যাক আমি বস্তু বুলি ভাবোঁ। সেইটো জানিবৰ বাবে আমি এটা উদাহৰণ চাব পাৰোঁ। এনেধৰণে যে কোনোবা এজন ব্যক্তিয়ে এখন ঘৰ যেতিয়া নিৰ্মাণ কৰে,
শিল ইটা বালিৰে হওক বাঁহ বেতেৰে হওক তেতিয়া আমি সুহৃদ হিচাপে সেই ব্যক্তিজনৰ নিৰ্মাণ কৰা সেই দিনটোত গৈ আমি উপস্থিত হওঁ যদি শিল ইটা বালিৰে নিৰ্মাণ কৰিবলৈ লৈছো তেতিয়াহ'লে যিদিনা আমাৰ খুঁটা পুতিব সেইদিনা অ হৰি অ ৰাম ধ্বনি কৰি আমি প্ৰত্যেকেই শিল বালি চিমেণ্ট ইটা মিশ্ৰণ কৰা সেই মছলা চাৰিবাৰ গুৰুদেৱ নাম ভকতৰ নামত আমি ভকতসকলে সেই ব্যক্তিজনক সমাজ পাতি বাস কৰাৰ চিন স্বৰূপে আমি ভগৱন্তই কৃপা কৰক বুলি সেই আশীষ প্ৰদান কৰিবলৈ যাওঁনে নিশ্চয়কৈ যাওঁ যিসকলক নিমন্ত্ৰণ কৰে তেওঁলোকে যায় অনিমন্ত্ৰিতসকল যায়নে নাযায় আৰু অনিমন্ত্ৰিতসকলে আমি কি কৰোঁ এসপ্তাহৰ পাছত যেতিয়া গম পাওঁ বাপজনে ঘৰৰ খুঁটা পুতিলে তেতিয়া আমি কি বুলি কওঁ অ বাপ আমিনো কি জগৰ লগালোহে আমাক যে সেইদিনা নিমন্ত্ৰণ নকৰিলে আৰু বাপজনে বোলে বাপ অপৰাধ নধৰিব আৰু একেবাৰে ভুলতে থাকি গ'ল ততাতয়া হ'ল খলি ধলি হ'ল গতিকে দেৱালে ক্ষমা দিব এই বুলি কয় কি সৌভাগ্যজনক সেই নিমন্ত্ৰিত অতিথিসকল যি ধৰণে আহে কিন্তু সেই ঘৰখন নিৰ্মাণ কৰাৰ পাছত তালৈ অনিমন্ত্ৰিত কিছুমান অতিথি আহে সেই অতিথিবিলাকৰ নাম আপোনালোকে জানে আমি কৈ দিলে বুজি পাই যাব সেই অনিমন্ত্ৰিত অতিথিবিলাকৰ নাম হ'ল মকৰা পঁইতাচোৰা নিগনি এন্দুৰ ডালফলীয়া আদিকে ধৰি বিভিন্ন ধৰণৰ ইতৰ প্ৰাণীবিলাক আপুনি মই নিৰ্মাণ কৰা সেই গৃহখনত অনতি পলমে গৈ অনিমন্ত্ৰিত হ'লেও কিন্তু উপস্থিত হৈ যায় যায়নে বাৰু সেইবিলাক অনিমন্ত্ৰিত অতিথি মকৰা যেতিয়া গৈ উপস্থিত হয় জালখন যেতিয়া বান্ধে আপুনি মই মকৰা এজনীয়ে জাল পাতিছে বুলি আমি যদি ভাঙি দিওঁ আকৌ দেখিব পাছদিনা মকৰাজনীয়ে অন্য ঠাইত জাল বান্ধিছে ঠিক তেনেকৈ আমাৰ এই ভগৱন্তৰ দ্বাৰা সৃষ্টি এই পঞ্চভূতিৰ শৰীৰটো সতৰ ৰজতম 3 গুণ বিশিষ্ট এই শৰীৰটোত কিছুমান অনিমন্ত্ৰিত অতিথি আহি আপুনি জোৰ হয় সেই অতিথিবিলাকৰ নাম হ'ল কাম ক্ৰোধ লোভ মোহ মদ মাশ্চৰ্য ঈৰ্ষা অসূয়া আদি আদিবিলাক হ'ল অনিমন্ত্ৰিত অতিথি এইবিলাক ৰাজসিক গুণ আৰু তামসিক গুণৰ একান্ত সংগী এইবিলাক আপুনি আমাৰ লগত থাকে আৰু গুৰুজনাই সেইকাৰণে বৰগীতৰ মাজেৰে আমাক এই উপদেশটো দিছে লোভ মোহ দুহু বাঘ সততে নচাৰ লাগ ৰাখো সেই সদা আহিব যে সেই প্ৰভু লোভ আৰু মোহ তুমি সৃষ্টি কৰি দিয়া এই শৰীৰটোত 3 গুণৰ মাজত ই অনিমন্ত্ৰিত অতিথি হিচাপে আমাৰ শৰীৰৰ লগত আছেই প্ৰভু ইয়াক আমি কেতিয়াও খেদাই দিব নোৱাৰো ইয়াক শৰীৰৰ পৰা কোনো কালেই কোনো মনুষ্যই এৰাই চলিব নোৱাৰে মাত্ৰ এটাই সিদ্ধান্ত দিছে গুৰুজনে এইবিলাকক দমন কৰি ৰাখিবহে পাৰিবা কিন্তু এইবিলাক তোমাৰ ঘৰৰ পৰা কেতিয়া আঁতৰি নাযায় যি ধৰণে মকৰা আমি শেষ কৰিব নোৱাৰো ঘৰটোৰ পৰা যি ধৰণে পঁইতাচোৰা শেষ কৰিব নোৱাৰো ঘৰটোৰ পৰা মাত্ৰ মকৰা আঁতৰাবৰ বাবে পঁইতাচোৰা আঁতৰাবৰ বাবে আমি বিজ্ঞানসন্মতভাৱে কিবা এটা পদ্ধতিহে অৱলম্বন কৰিব পাৰিম তেনেকে বুলি ঘৰটোৰ পৰা একেবাৰে নিশেষ কৰি দিব নোৱাৰে এনে গুৰুজনাই কৈছে সাধু সংগ অনুসৰা শ্ৰৱণ কীৰ্তন কৰা পৰিহৰা পাখণ্ড আচাৰ এই পাখণ্ড আচাৰবিলাক অনিমন্ত্ৰিত অতিথিবিলাকক দমন কৰিবৰ বাবে একমাত্ৰ উপায়টো হ'ল সাধু সংগ আশ্ৰয় আজি আমি সত্য বাপৰ গৃহত উপস্থিত হৈছো সমস্তজনে লক্ষ্য উদ্দেশ্য এটাই নিজৰ মংগল সাধন কৰা আৰু এই নিয়মকেইটা আমি শিকি লৈ আমি গৃহলৈ গৈ সেই নিয়মকেইটা পালন কৰিবলৈ চেষ্টা কৰিলেহে আমাৰ প্ৰত্যেকৰে মংগল হ'ব ঈশ্বৰ প্ৰভুৱে কণিকা আমাক কৃপা কৰিব এতিয়া পদূলি মুখত বা বাটচৰাৰ সন্মুখত যেতিয়া আমি সোমাই আহোঁ সেউকী বাপজনে যেতিয়া কৃষ্ণ বাপ পালেহি এই বুলি কোৱাৰ লগে লগে সাত্বিক গুণে মূৰ দাঙি একেবাৰে নিৰ্ভীকভাৱে সন্মুখৰ ব্যক্তিজনক কৃষ্ণ বুলি কৰিলে কিন্তু ঘৰৰ পৰা ওলাই আহোঁতে 3টা গুণে আমাৰ লগত আহিছে ৰাজসিক গুণো আহিছে আমাৰ লগত তামসিক গুণো আহিছে সাত্বিক গুণো আহিছে 3টা সমানে সমানে আমাৰ লগত আহি এই সেউকী বাপজনাই গৃহত সন্মুখত উপস্থিত হওঁতেই যেতিয়া সেউকী বাপজনে চৰণ ধোৱাবলৈ সেৱা ভাগ কৰি দিলে কৃষ্ণ বাপ বুলি তেতিয়া তামসিক আৰু ৰাজসিক গুণৰ মূৰটো
তললৈ কৰি কাণ মূৰ পেলাই দিব আমাক নাই মতা আৰু তেতিয়াই সাত্বিক গুণে বিৰদতে কৃষ্ণ প্ৰভু আলহী এই বুলি সুন্দৰভাৱে নিৰ্ভৰলৈ অলপ সোমাই অহা এইটো বিষয়ে আমাক বৰ্তমান প্ৰকাশ কৰিলে যে মুক জানি যিটো জনে তেজৈ কৰ্মমল এই কৰ্মমল বিলাকৰ পৰা আমি আঁতৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সম্ভৱ কেৱল ঈশ্বৰক জনাৰ মাধ্যমেৰে সাধু সন্ত মহন্তৰ সংগত আশ্ৰয় কৰি সেই জ্ঞান লাভ কৰি সেই জ্ঞানৰ মাধ্যমেৰে নিজৰ জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰাৰ মাধ্যমেৰেহে আমি কৰ্মমলৰ পৰা হাত সাৰিব পাৰিম তাকেহে বুলিও শৌচ জনা মহাবল অৰ্থাৎ ৰাতিপুৱা শুই উঠিলো বাহিৰ কৰিবলৈ যাব লাগে যদি যৌথ পৰিয়াল বা ঘৰখনত 5জন ব্যক্তি আছে সদস্য আছে একে সময়তে যদি 3জনৰ লাগে লেট্ৰিন বাথৰুম যদি এটা আহে তেতিয়াহ'লে টিকেট কটা নিচিনাকৈ ৰৈ থাকিবলৈ হ'ব আৰু সেই ৰৈ থকা অৱস্থাটোত যদি ভৰ দি থাকে কেনেকুৱা লাগে অৱস্থাটো কলৈ যাম কি কৰিম আৰু খাপ দিয়া বসুমতী পাতালে লোক এনেকুৱা অৱস্থা হৈ থাকে আৰু যেতিয়া আমি এজনে ওলাই অহাৰ পাছত সেই কাম ফেৰা কৰি বাহিৰলৈ ওলাই আহিম তেতিয়াহে আমি ক'ম এতিয়াহে ভাল পাইছো যে এতিয়াহে উশাহটো ল'ব পাৰিছো এই যে ব্যৱস্থাটো সেইটো স্বাভাৱিক চিন্তা যে সেই ব্যৱস্থাটোৰ পৰা ওলাই অহাৰ লগে লগে যেতিয়া মন শৰীৰ সুস্থ হৈ যায় ঠিক তেনেকে এজন ব্যক্তিয়ে অন্য এজন ব্যক্তিৰ প্ৰতি যদি ক্ৰোধ ভাৱটো থাকে আক্ষেপ ভাৱটো থাকে সেই আক্ষেপ ভাৱটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সেই ব্যক্তিজনে না ভালকে খাব পাৰিব না ভালকে বিচনাত টোপনি ধৰিব পাৰিব একো কৰিব নোৱাৰে সেইটো গুৰুজনে সিদ্ধান্ত দিছে যি সময়তে বাহিৰ ফুৰি অহাৰ লগে লগে শৰীৰ মন সুস্থ হৈ যায় ঠিক তেনেধৰণৰ অৰ্থাৎ তদনুৰূপ বেয়া চিন্তা বেয়া ভাৱনা ব্যক্তিজনৰ প্ৰতি হোৱাৰ লগে লগে সেই ভাৱনাটো এৰি দিব পৰা ব্যৱস্থাটোৰ নামেই হ'ল শৌচ বোলে বা বেয়া নাপাব দেই মই ক'ব নালাগিছিল আপোনাক এনেকৈ হঠাৎ কৈ পেলালো আপোনাক টানকৈ গতিকে এয়া মোৰ অজ্ঞানকৃত অপৰাধ হৈ গ'ল আপুনি নিজে সেইটো ধৰি নাথাকে আৰু বা আপুনি ক্ষমা দিব এই বুলি যদি তৎমুহূৰ্ততে আমি ভুলৰ সম্বোধনটো কৰি দিব পাৰো তেতিয়াহ'লে এইটো কোৱা হৈছে তাকেহে বুলিও শৌচ জনা নহয় এতিয়া আমি কিমানে কৰিম শাস্ত্ৰই কৈছে সেইটো শৌচ গুণ এতিয়া সেই শৌচ গুণটো আমি হৰিধাৰী মনুষ্যই আমাৰ শৰীৰত ৰাখিবলৈ আমি চেষ্টা কৰিছোনে ঈশ্বৰৰ জ্ঞানক যিটো দেই উপদেশ তাকেহে দক্ষিণা বুলি নাহিকৈ সন্দেহ কোনোবা এজনে নকৰিবলগীয়া কৰ্ম এটা কৰি আছে আৰু সেইজনক যদি আমি বুজাই দিবলৈ চেষ্টা কৰো যে ৰাগ তোমাৰ শৰীৰত যি আত্মাতত্ব আছে তোমাক যদি চিকুট মাৰি দিয়া যায় তুমি দুখ পাবা তেতিয়াহ'লে সেই যিজনে তোমাক তুমি যিজনক চিকুট মাৰি দিলা সেইজনেও সমানেই দুখ পাব বা গতিকে আজিৰ পৰা এনেকুৱাখিনি নকৰিবা শাস্ত্ৰই কৈছে সমস্ত ভিতৰতে ঈশ্বৰতত্ব পৰমাত্মা প্ৰকাশমান হৈ আছে গতিকে সকলোকে কৃষ্ণময় দেখিবলৈ চেষ্টা কৰো এনেধৰণৰ ঈশ্বৰ জ্ঞান যি উপদেশ ভাৱে এজনে অন্যজনক প্ৰদান কৰিবলৈ চেষ্টা কৰিব তাকেহে দক্ষিণা বুলি নাহিকৈ সন্দেহ সোধক তাৰ নামেই হ'ল দক্ষিণা মুতে চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম তাকে বুলি ভাগ্য যিটো জানিলে আনন্দ শুনা প্ৰাণ সখী আবে লাভ বুলি যাক শাস্ত্ৰই কি বুলি কৈছে উদ্ধৱ লাভৰ বিষয়ে তোমাক মই কম তাৰ আগতে কি বুলি ক'লে যজ্ঞৰ বিষয়ে ক'লে লাভৰ বিষয়ে কোৱা নাই আমাক ক'ব কিন্তু তাৰ আগতে ক'লে যজ্ঞ কাক কয় জানানে উদ্ধৱ মুতে চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম অৰ্থাৎ ভগৱন্তৰ নাম আশ্ৰয় কৰি গুৰু সেৱা কৰি যিটো কৰ্মই আমি আশ্ৰয় কৰিবলৈ যাম
নিৰন্তৰে নিৰবিচ্ছিন্নভাৱে তাৰে নাম যজ্ঞ হবি কৰিলো এইটো মৰ্ম, সেইটো নামহে যজ্ঞ। এতিয়া আমি এনেকুৱা যজ্ঞ সদায় কৰি আছো নহয়, বুজি পাওঁ নাপাওঁ নাজানো, কিন্তু আমি সদায় এইটো যজ্ঞ কৰি আছো। সেই যজ্ঞকেইটা কৰি থকা শাস্ত্ৰই দিয়া এই উপদেশৰ মৰ্মে চিন্তা কৰিলে যদি আমি অন্নমুঠি আইগৰাকীয়ে ৰন্ধন কৰিবলৈ যাওঁতে কৃষ্ণ নামেৰে আশ্ৰয় কৰি অন্নমুঠি ৰন্ধন কৰিছো, তেতিয়াহ'লে ৰন্ধন কৰ্মটোকো শাস্ত্ৰই এটা মহান যজ্ঞ বুলি সিদ্ধান্ত দিছে। তাৰপিছত অন্নমুঠি ৰন্ধন কৰি যেতিয়া বাপজনক মাতি আনি আসনত বহুৱাই সেৱা কৰি ঠাইখন সুন্দৰভাৱে মোহাৰি বাপজনৰ আগত শহুৰ শাহু দুইজনৰ আগত মান্যতা প্ৰদান কৰি এজোকা ঘোষা গাই কৃষ্ণ বুলি কৈ যেতিয়া আগবঢ়াই দিম, সেইটো এটা যজ্ঞ। কাৰণ সেয়াত আমি কৃষ্ণ নাম আশ্ৰয় কৰি সেই কৰ্মটো আমি আগবাঢ়িছো। গতিকে আমি প্ৰত্যেকেই অতিথি আলহী নাহিলেও আহিলেও কোনো কথা নাই, যদি আমি কৃষ্ণ নামেৰে সেই কৰ্মটো কৰিছো, প্ৰত্যেক দিনাই আমি একোটা যজ্ঞ কৰ্মৰ মাজতে অৱস্থান কৰি আছো। আৰু এইখিনি কথাকে মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দিলে যে মোক চিত্ৰ দিয়া যিটো কৰ্ম ধৰ্ম তাৰে নাম যজ্ঞ কি জানে, কৈলৈতো মৰ্ম, তাৰ নাম যজ্ঞ। এতিয়া আমি যজ্ঞ বুলি কলে কি বুজি পাওঁ? জুই জ্বলাব লাগিব, ঘিউ ঢালিব লাগিব, কেইজনমান বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ কৰিব লাগিব, মন্ত্ৰ উচ্চাৰণ কৰিব লাগিব। এই ব্যৱস্থাটোকে আমাৰ স্বাভাৱিকতে যজ্ঞ বুলি বুজি পাওঁ। কিন্তু শাস্ত্ৰই কলে যে মোতে চিত্ত অৰ্পণ কৰি যিবিলাক কৰ্ম কৰি থাকিব সেই কৰ্মৰ নাম হল যজ্ঞ। তাকে বুলি ভাগ্য যিটো জানিলে আমাক শুনা প্ৰাণ সখীয়াবে লাভ বুলি যাক। আমি যে কওঁ আমাৰ ভাগ্যই নাই, হেৰা কোনডোখৰত ভাগ্য নাই? ঈশ্বৰক জানিবৰ বাবে, এইটো শুদ্ধ। তাৰমানে ঈশ্বৰক যদি জানিবৰ বাবে আমি চেষ্টা কৰো, সেই ব্যৱস্থাটোৰ নামহে ভাগ্য বুলি কৈছে। বাকীখিনি কিন্তু ভাগ্য বুলি কোৱা নাই। যাৰ আছে পুণ্য অসংখ্যাতৰ সিহে কাণ পাতে কৃষ্ণৰ কথা। তাৰমানে আমাৰ ৰাখি ৰাখি পুণ্য জমা হৈ আছে, আমাৰ ভাগ্য আছে পূৰ্বৰ পৰা সঞ্চিত হৈ। সেইকাৰণে আজি আমি সেউকী বৰ্জনাৰ নিমন্ত্ৰণ মৰ্মে এই পবিত্ৰ পুণ্য ধামত উপস্থিত হৈ কৃষ্ণ কথা পৰম জ্ঞান লাভ কৰিবলৈ আমি সৌভাগ্যৱন্ত হৈছো। এতিয়া ইয়াত নিমন্ত্ৰণ কৰা বহু বাপা নাই অহা নহয়, আহিছে জানো? বহু আইবাপ ইয়াৰ পৰা গুচিও গল, নাই যোৱা জানো? এতিয়া সেইখিনিত চিন্তা কৰিলে বুজি পাম যিসকল আহিব পৰা নাই তেওঁলোকৰ পূৰ্ব জন্মৰ সঞ্চিত পুণ্য নাই। সেইকাৰণে তেওঁলোকে নিমন্ত্ৰণ পোৱাৰ পাছতো এই পুণ্য ধামলৈ আহিব পৰা নাই, তাৰমানে তেওঁলোকৰ ভাগ্য। এতিয়া আমাৰ ভাগ্য আছে, ভাগ্য আছে, সঞ্চিত পুণ্য আছে কাৰণে কৃষ্ণ কথা শুনিছো, ভকতৰ সংগ পাইছো। ইয়াৰ পাছত আৰু পুণ্য যোগ কৰিবলৈ হলে ইয়াত পোৱা কথাকেইটা আমি যিমান পাৰো সিমান মানি চলিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়া ইয়াৰ পৰা দুগুণ পুণ্য জমা হব। যদি আজি কোৱা কথাকেইটা লাভ কৰা জ্ঞানটো আমি ঘৰলৈ গৈ এটাও পালন নকৰো, তেতিয়াহ'লে সঞ্চিত পুণ্য সঞ্চিত ভাগি থাকি যাব, ই কেতিয়াও বৃদ্ধি নহয়। খৰচ কৰাৰ বাবে আকৌ কমিহে গৈ থাকিব। আপোনাৰ তাত কমাম নে বঢ়াম সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ বস্তু।